ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস আজি কামৰূপ জিলাৰ ৰঙিয়াৰ খৈৰাবাৰীৰ ফুটগধূলি সংঘৰ খেলপথাৰত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ভোটাৰশ্বিপ আৰু ৯৭% সংৰক্ষণৰ দাবীত দিনজোৰা কাৰ্যসূচীৰে বিশাল জনসভা অনুষ্ঠিত হয়। প্ৰখৰ ৰ'দকো নেওচি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০ সহস্ৰাধিক VPIৰ সদস্যসকলে অংশগ্ৰহণ কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভৰত গান্ধী, সৰ্বভাৰতীয় উপসভাপতি ললিত পেগু, অসম ৰাজ্যিক সভাপতি তৰণী বসুমতাৰী। ষ্টাফ ৰিপৰ্টাৰ মাধৱ ৰাভৰ ৰিপৰ্ট JNK নিউজ। আজি আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল নৱম প্ৰতিষ্ঠা দিৱস আমি মানিছোঁ আৰু নৱম প্ৰতিষ্ঠা দিৱস আমি প্ৰথম মানিছিলোঁ দিল্লীত আৰু বাকী আমি অসমতে পাতিছোঁ আৰু এইটো পাতি ভাল লাগিছে আৰু ৰাইজে বিচাৰিছে যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল অসমত চৰকাৰ বনাব লাগে আৰু দিল্লীতো চৰকাৰ বনাব লাগে। আমি চেষ্টা চলাই আহি আছোঁ আৰু কৰি যাই থাকিম। আমাৰ নামত ২০১১ চনত ২ ডিচেম্বৰত ভোটাৰশ্বিপ দিম বুলি তেওঁলোকে উচ্চপদস্থ কমিটি গঠন কৰি পাৰ্লিয়ামেণ্টাৰী কমিটি গঠন কৰি পেলাই তেওঁলোকে আমাক কথা দিছে আৰু সেইমতে কথা দিয়া মতে আমি আজিলৈকে এৰি দিয়া নাই। আমি সংগ্ৰাম কৰি যাই থাকিম, আমি আন্দোলন কৰি যাই থাকিম যেতিয়ালৈকে আমি অৰ্থনৈতিক স্বাধীনতা নাপাওঁ, যেতিয়ালৈকে আমি ভোটাৰশ্বিপ বা ভোটাৰ পেঞ্চন নাপাওঁ। তো সেইটোৰ কাৰণে আমি লাগি আছোঁ আৰু আমি ২০১৪ চনৰ পৰা আমি ইলেকশ্যন খেলি আহি আছোঁ আৰু ইলেকশ্যন খেলি আমি কোনো ইলেকশ্যনত জিকা নাই, কিয়নো আজিকালিৰ ইলেকশ্যন আমি জানিবলৈ বাকী নাই। গতিকে আমাৰ নিচিনা চিধা চাধা মানুহ যে ইলেকশ্যনত আজিকালি জিকাটো বৰ কঠিন, এতিয়া টকা পইচাৰ প্ৰয়োজন হয়, আজিকালি বেপাৰী টাইপৰ হৈছে। গতিকে আমাৰ মাজত এতিয়াও আমাৰ মানুহে মন ভাগি যোৱা নাই যে আমি লাগি আছোঁ, যুঁজি যাই থাকিম। আমাৰ যিটো লক্ষ্য উদ্দেশ্য অৰ্থনৈতিক স্বাধীনতা আমাক যিটো লাগে বা ভোটাৰশ্বিপ ভোটাৰ পেঞ্চন লাগে, এতিয়া চৰকাৰৰ পৰা আমি চাকৰিও বিচাৰিছোঁ কিন্তু তেওঁলোকে চাকৰি দিব নোৱাৰে, কিয়নো আমাৰ শিক্ষিত ল'ৰা ছোৱালীবিলাকৰ চাকৰি কাঢ়ি ল'লে আমাৰ মেচিনে, যেনেকৈ লেপটপ কম্পিউটাৰ তেওঁলোকে কাঢ়ি ল'লে আৰু যিসকল আমাৰ জনসাধাৰণ যিসকলে খেতি বাৰী কৰি বা এনেকৈ হাজিৰা মুজিৰা কৰি জীৱন যাপন, তো এইবাৰো আমি ইলেকশ্যন খেলিম। তো আমাৰতো হ'ল আমি কোনো ডাঙৰ ডাঙৰ ধনী মানুহৰ পৰা আমি চান্দা নুঠাওঁ, আমি ভোটাৰৰ পৰা, যিহেতু কি আমাৰে কেছ হয়, এইটো আমাৰে অধিকাৰ হয়। আমাৰ অধিকাৰটো পাবৰ কাৰণে আমি সংগঠন বনাইছোঁ, ৰাজনীতি মানে পাৰ্টি বনাইছোঁ আৰু অৰাজনৈতিক সংগঠন আমাৰ লগত আছে। তো এই সংগঠনটো চলাবৰ কাৰণে আমি নিজে খৰচ কৰি আছোঁ। সকলোৱে কোনোবাই ১০০ টকা ২০০ টকা এনেকৈ চান্দা তুলি পেলাই আমি পাৰ্টিটো বচাই ৰাখি আছোঁ। তো আমি অসমত চৰকাৰ গঠন কৰিবলৈ প্ৰচেষ্টা চলাই আছোঁ আৰু ৰাইজে আমাক সমৰ্থন দিব, আজি নিদিব পাৰে কিন্তু এক সময়ত আমাক সমৰ্থন দিব। কিয়? ইয়াত আমাৰ অৰ্থনৈতিক স্বাধীনতাৰ কথা আছে, এতিয়া মানে বেৰোজগাৰীৰ কথা আছে। আমি সকলোৱে এতিয়া মানে বেকাম হৈ গৈছে, গতিকে আমি এতিয়া কাম বিচাৰি নাপাওঁ, এতিয়া আমি চাকৰি বিচাৰি নাপাওঁ, গোটেই মেচিনে কৰিবলৈ লৈ আছে। গতিকে এতিয়া আমাৰ চৰকাৰৰ ঘৰত যিখিনি টকা জমা হয়, এই জমা টকাৰ পৰা আমি যিবিলাক চাকৰি পোৱা নাই, যিবিলাক কাম বিচাৰি পোৱা নাই, তেওঁলোকে জীয়াই থাকিব লাগে। তেওঁলোকৰ জীয়াই থাকিবৰ কাৰণে তেওঁলোকক কিবা নহয় কিবা এটা য'ত কিঞ্চিত তেওঁলোকক জীয়াই থকাৰ কাৰণে চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিটো আমি জীয়াই থাকিবৰ কাৰণে আমি যিটো বিচাৰিছোঁ সেইটো আমি ভোটাৰশ্বিপ ৰূপত পাব বিচাৰিছোঁ। ইয়াতে যিমান দিনলৈকে তেওঁলোকে মানে অধিৱেশন বহিব সিমান দিনলৈকে আমি বহিম তাত। আমাৰ ইয়াতে কোনো হিচাপ নাই, ১০০জনতকৈ অধিক আছে, আমাৰ ১০০০জন হৈ যায়। আমাৰ দাবী যিবিলাক আমাৰ ৰজগাৰক মানে সাংবিধানিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে আৰু যদি তেওঁলোকে আমাক ৰজগাৰ দিব নোৱাৰে বা চাকৰি দিব নোৱাৰে তেতিয়াহ'লে আমি যিবিলাক
মানে নিবনুৱা আছে তেওঁলোকক জীয়াই থাকিবৰ কাৰণে 11,900 টকাকৈ চৰকাৰে আমাক দিব লাগে সেইটোৱে দাবীৰে হয়